হব যুঁজ এখন হব যুঁজ এখন হব যুঁজ এখন হব কেজি চাউল দি ভোট খুজি ল'ব 1000 টকাৰ চিলিণ্ডাৰে ভেটি খহাই দিব নমস্কাৰ নমস্কাৰ সদায় 5 নং গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজ নমস্কাৰ গ্ৰহণ কৰিব মই মীৰাবৰ ঠাকুৰে কৈছো বিৰোধী ঐক্য মঞ্চ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত হৈছে অহা 7 মে তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব মই গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰতিজন সন্মানীয় ভোটাৰৰ পৰা সহায় সহযোগ আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিছো মই ৰাজনৈতিকভাৱে প্ৰস্তুতি লৈছো যদি আপোনালোকে মোক আপোনালোকৰ মূল্যৱান ভোটেৰে জয়ী কৰে মই ৰাজনৈতিক পৰিয়ালৰ এগৰাকী সদস্য হিচাপে মই আপোনালোকক সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে মানসিকভাৱে প্ৰস্তুতি লৈছো মই আশা ৰাখিছো সন্মুখত যিবিলাক প্ৰবল প্ৰত্যাহ্বান আছে মহিলাসকলৰ সমস্যা যুৱ প্ৰজন্মৰ সমস্যাৰ বাবে অসমৰ হৈ গুৱাহাটী লোকসভাৰ হৈ মই মাত মাতিবৰ কাৰণে ৰাজনৈতিক প্ৰস্তুতি লৈছো আশা কৰিছো আপোনালোকে 7 তাৰিখে আপোনালোকৰ এগৰাকী পৰিয়ালৰ ৰাজনৈতিক পৰিয়ালৰ সদস্য হিচাপে মোক আপোনালোকে মনোনীত কৰি আপোনালোকে মোক জয়যুক্ত কৰাব সেয়ে মই আশা ৰাখিছো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে আপোনালোকে ৰাইজৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাই মোক এই যুদ্ধখনত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'ব পৰাকৈ সহায় সহযোগ আগবঢ়াব সেয়ে মই প্ৰত্যেকজন সন্মানীয় ভোটাৰ ৰাইজক কৈছো যে Zindabad! 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 Zindabad!